নমস্কাৰ ছাৰ, আপুনি যে এইখিনি ঔষধ খালে, আপোনাৰ প্ৰথমতে কি বেমাৰ আছিল কওকচোন? বেমাৰটো আছিল মানে মোৰ ফাৰ্ষ্টতে পেটটো অলপ বাঢ়ি গৈছিল। বাঢ়ি যোৱাৰ পিছতে মই ভাবিলোঁ কি ঔষধ খালে ভাল পাম। তাৰপিছতে মই এনেকৈ ঔষধটো বিচাৰ কৰোঁতে এতিয়া এটা ডাক্তৰ তাত মই খবৰ পালোঁ যেনেকুৱা তেনেকুৱা দাৱাই আছে বুলি। তাৰপিছতে আৰু মই সেইটো দাৱাইটো মই অৰ্ডাৰ দিলোঁ। অৰ্ডাৰ দিয়াৰ পিছতে দাৱাইটো আনি দিলাক মোক এসপ্তাহ পিছত। দিয়াৰ পিছতে মই খাব আৰম্ভ কৰিলোঁ আৰু ফাৰ্ষ্টতে খালোঁ এটা টেবলেটত মই 3-4বাৰ কৰি খাইছিলোঁ। তাৰপিছত লাহে লাহে 2বাৰ কেতিয়াবা 3বাৰ এটা কৰি মই খাই পেলাই শেষ কৰিলোঁ। খাই পেলাই মোটামুটি এতিয়া মই 10টামান খোৱাৰ পিছতে মই বহুত প্ৰমাণ পাই গ'লোঁ যে ঔষধটো ভাল আছে আৰু কোম্পানীটোকো মোৰ ভাল লাগছে। এনেকুৱা ঔষধ আৰু মই পাব মানে টানেই আছে। গতিকে মই এই ঔষধটো মই যিমান আছে এতিয়া আৰু এই ঔষধটো মানে মই খায়ে থাকিম। ইয়াৰ কোম্পানীৰ নামটো বা এটমি কোম্পানী। এটমি কোম্পানীৰ পৰা এইটো মানে বস্তুটো অহা হৈছে আৰু। এতিয়া আপুনি খাই কিনে বহুত আৰাম পাইছে। আপুনি আৰু 10টা মানুহক ক'ব যে এটমি এই ব্লেক কফি আৰু টুথপেষ্টটো খাই কিনে আপোনাৰ ফেটি লিভাৰ আৰু পেটটো বহুত কমি গৈছে ন? হয়। আপুনি আৰু 10টা মানুহক ক'ব তেনেহ'লে। ঠিক আছে? হয়। ঠিক আছে, আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল। থেংক ইউ।